নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি হাবাথুৰি খাইছে নগাঁও চকীটোপৰ এজন যুৱকজনৰ নাম হৰিশ বৰ্মন। নগাঁও চকীটোপৰ এই যুৱকজনৰ পিতৃৰ নাম নাৰায়ণ বৰ্মন। প্ৰায় ৩০ বছৰ পূৰ্বে হৰিশৰ পিতৃ নাৰায়ণ বৰ্মনে বিয়া কৰাইছিল দ্বিতীয়গৰাকী পত্নী। তেতিয়াৰে পৰা নাৰায়ণ বৰ্মনে সম্পৰ্ক ৰখা নাই প্ৰথমা পত্নীৰ লগতে তেওঁৰ সন্তান হৰিশ বৰ্মনৰ লগত। তেতিয়াৰে পৰা পিতৃৰ পৰিচয়ৰ লগতে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি হাবাথুৰি খাইছে হৰিশ বৰ্মন আৰু মাতৃয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰীকো এই বিষয়ে অৱগত কৰাৰ লগতে আইনৰো কাষ চাপিছে, যদিও কোনো সুফল লাভ কৰা নাই হৰিশ বৰ্মনে। তোমাৰ নাম? মোৰ নাম হ'ল হৰিচন্দ্ৰ বৰ্মন। মোৰ ঘৰ হ'ল নগাঁও চকীটোপ নতুন বস্তি। মোৰ দেউতাই আৰু এটা বিয়া পাতিছে, আজি ৩০ বছৰ হৈ গৈছে। মোক মানে সা সম্পত্তি আৰু ডকুমেণ্টছ একো নিদিয়ে, যাৰ ফলত মই বহুত ভুগি আছোঁ। পাছপৰ্টো এপ্লাই কৰিছোঁ, মোৰ পাছপৰ্ট কেঞ্চেল হৈছে আৰু আইনৰো বহুত সহায় লৈছোঁ, কিন্তু আইনৰ সহায় পোৱা নাই। বহুত ভুগি আছোঁ। CM ছাৰকো এপ্লিকেশ্যন মই দিছোঁ। দিয়াৰ পিছতে জাগিৰোড থানাত আহিছে। মোৰ দেউতা আহি পেলাই কৈছে ডকুমেণ্টছ দিম বুলি কৈছে। তাৰপিছতো মোক ডকুমেণ্টছ নিদিয়ে। বহুত ভুগি আছোঁ। মই বহুত জেগা ধৰি আছোঁ, পাগলৰ নিচিনা হৈ গৈছোঁ। বহুত জেগা ঘূৰি আছোঁ আৰু মোৰ মাৰো বয়স হৈছে। মোৰ মাও চলিব নোৱাৰে, ময়ো যেনে তেনে চলি আছোঁ আৰু বহুত অসুবিধা হৈছে চলিবলৈ। তোমাৰ দেউতাৰ নাম কি? মোৰ দেউতাৰ নাম হ'ল নাৰায়ণ বৰ্মন। কি কৰে তেওঁ? তেওঁ কাঁচা মাছ বিক্ৰী কৰে, নাৰিংগা বজাৰত বিক্ৰী কৰে। গুৱাহাটী। ক'ত থাকে? তাতে থাকে? তাতেই থাকে। ইয়াত নাহে? ইয়াত নাহে। এতিয়া তোমাৰ মা ডাঙৰ আছিল নে সৰু আছিল? মোৰ মা ডাঙৰ আছে। প্ৰথমগৰাকী? প্ৰথমগৰাকী। ছেকেণ্ডগৰাকী এতিয়া সতি সন্তান? 4টা ল'ৰা আছে। ছেকেণ্ড যিটো বিয়া পাতিছে 4টা ল'ৰা আছে। তেওঁলোকৰ লগতে থাকে এতিয়া? তেওঁৰ লগতে থাকে। তোমালোকে সা সম্পত্তি দিছেনে নাই? তোমালোকে একো দিয়া নাই। একো দিয়া নাই? একো দিয়া নাই। কোনো ধৰণৰ পৰিচয় নিদিয়ে? ধৰণৰ পৰিচয় নিদিয়ে। ডাইৰেক্ট কয় তই মোৰ ল'ৰা নহয়, এনেকুৱাও কয়। এতিয়া তেনেহ'লে তুমিতো কিবা কিবি এপ্লাই কৰিবলৈ হ'লে তোমাৰ ফাদাৰ্ছ নেম লাগিব? লাগে, ফাদাৰ্ছ নেম লাগে। বহুত অসুবিধা হৈ আছে আৰু। এতিয়া কি কৰিম বুলি ভাবিছা তুমি? এতিয়া মই আহিছোঁ, আপোনালোকৰ ওচৰত আহিছোঁ। এতিয়া আপোনালোকে কিবা এটা সহায় কৰক আৰু। CM মুখ্যমন্ত্ৰীলৈ কিবা ক'বা নেকি আমাৰ জৰিয়তে? মুখ্যমন্ত্ৰী ছাৰক মই কৈছিলোঁ, এপ্লিকেশ্যন দিছিলোঁ। দিয়াৰ পিছতে মোক মোৰ দেউতা আহিছে, আহি পেলাই এপ্লিকেশ্যন দি কৈছে ডকুমেণ্টছ দিম বুলি। এটা মোৰ তাত কপিও আছে। পিছত আৰু ঘৰত যাই পেলাই আৰু নিদিয়ে, যোগাযোগ নাৰাখে। ঠিক আছে।